আজি আমার অতি সম্মানীয় এজন ব্যক্তি অবসরপ্রাপ্ত শিক্ষক আজি আমার মাজৰ পৰা চিরদিনের কারণে বিদায় ললে। আজি তেখেতৰ মৃত্যুত আমার গোটেই চুপামারি ভোগৰাদিয়া ৰঙেশ্বৰী অঞ্চলত নিশ্চিতভাৱে এটা শোকৰ ছাঁ পৰিছে। আৰু আজি আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই তেখেতৰ পৰিয়ালবৰ্গক মই সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে মই তেখেতৰ নৌচাদ আলী ডাঙৰীয়াৰ জীৱনশৈলীৰ ওপৰত মই 1985 চনৰ পৰা তেখেতক খুব ওচৰৰ পৰা পাইছিলোঁ। তেখেতৰ জীৱনৰ যি পৰিক্ৰমা, এই পৰিক্ৰমাত মই দেখিছিলোঁ তেখেত যথেষ্ট এজন কম দৰদী মানুহ আছিলে। কমৰ কাৰণে, জাতিটোৰ কাৰণে, দেশখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, আমাৰ এই জগতখন শিক্ষাৰ জগতলৈ পোহৰ বিলোৱাৰ যি চেষ্টা, এই মানুহজনৰ জৰিয়তে আমি পাইছিলোঁ। সংখ্যালঘু আন্দোলনৰ সময়ত তেখেতৰ সংখ্যালঘুসকলৰ প্ৰতি যি ভূমিকা, তেখেতৰ যি অৱদান, মই এজন প্ৰাক্তন আমচুৰ সাংগঠনিক সম্পাদক হিচাপে মই তেখেতক আজিও মই পাহৰিব পৰা নাই। আমাৰ এই অঞ্চলৰ বহুত চাকৰি বাকৰি কৰা মানুহ আমাৰ মাজত আছিলে, কিন্তু তেখেত এজন চাকৰিজীৱী মানুহ আছিলে। চাকৰি কৰিও তেখেতৰ যি এই কৌমৰ প্ৰতি দৰদ বা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লগত যিমান সম্পৰ্ক ৰাখি পেলাই তেখেতে এই সংখ্যালঘুৰ উন্নয়নৰ কাৰণে, ভৱিষ্যতৰ কাৰণে যিবিলাক পদক্ষেপ তেখেতে লৈছে, আমি তেতিয়াতেও আমি ভূয়সী প্ৰশংসা কৰিছিলোঁ। আৰু আজি তেখেতৰ মৃত্যুৰ পিছত আমি আল্লাহৰ ওচৰত আশা কৰিছোঁ, তেখেতৰ কাৰণে দোৱা কৰিছোঁ যে আল্লাহ তেখেতক বেহেস্ত নচিব কৰক। আৰু তেখেতৰ এই পৃথিৱীত তেখেতৰ কৰ্মৰাজি আমাৰ আজিৰ প্ৰজন্মৰ কাৰণে আদৰ্শ হৈ থকা, তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু তেখেতক আল্লাহ জান্নাতুল ফিৰদাউছ নচিব কৰিব বুলি আশা কৰি তেখেতৰ কাৰণে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ।